হেল্ল' চ' ফাইনেলি আজি চাই আহিলোঁ নিজৰ প্ৰিচিয়াছ টাইমলৈ আজি খ্ৰীষ্টমাছ দিনত বেবী জন। তো মুভিটো কেনেকুৱা আছিলে ভিডিঅ'টো শেষলৈকে চাব, ৰিভিউটো দি আছোঁ। মুভিটোতো গম পায় আৰু থেৰী যদি চাইছে 2016 থালাপাতি বিজয়, তো তাৰে এডাপ্টেশ্যন বুলি কৈ কেনে আমাৰ ল'লে। একো এডাপ্টেশ্যন নহয়, ডাইৰেক্ট ৰিমেক হয়। অলপ চেঞ্জেছ কৰি দিলে সেইটো এডাপ্টেশ্যন ক'ব নোৱাৰি, ঠিক আছে। এতিয়া মুভিটো মানে যদি মই পজিটিভটো ক'ব যাওঁ, পজিটিভ হৈ গ'ল ইয়াৰ অকল থামানৰ যিকেইটা মিউজিক, আল্টিমেট মিউজিক দিছে, বঢ়িয়া লাগি গ'ল। আৰু এটা পজিটিভ হৈ গ'ল আমাৰ চাল্লু ভাই কেমিঅ' এক নম্বৰ আছিলে। মানে ছলমান খান যেতিয়া ওলালে মই মানে চিঞৰ ৰখাব নোৱাৰিলোঁ আৰু মানে ছলমান খানৰ পূৰ্ণ ইস্তেমাল হৈ আছে একচুৱেলি। মানে ভাবে ডাইৰেক্টৰবোৰে তাক লৈ ল'ম, লাষ্টত এটা কেমিঅ' থৈ দিম, তো তাক চাবলৈ কাৰণে গোটেই চিনেমাটো চাব আহিব। এইচা নেহি চলতা হে ভাই, আজিকালি এনেকুৱা নচলে, ঠিক আছে। আৰু ইয়াৰ নেগেটিভটো হৈ গ'ল ইয়াৰ যিটো ডাইৰেক্টৰ কেলিছ, ঠিক আছে। কেলিছ আছিলে থেৰীৰ অৰিজিনেলৰ এছিষ্টেণ্ট ডাইৰেক্টৰ। তো এইটো বেবীজনৰ প্ৰডিউচাৰ হৈ গ'ল এটলি হয়, কিন্তু এছিষ্টেণ্ট ডাইৰেক্টৰটো এই ফিল্মটো ডাইৰেক্টলি কৰিলে। আৰু ইয়াৰ কোন এডিটাৰে হয় নাজানো, ইমানে বেয়া এডিট কৰিছে, মানে ইমানে এইটো চিনৰ পৰা এইটো চিনৰ লগত একো কানেকশ্যন নাই, ইমানে ফাষ্ট পেচত মানে এডিটিং কৰিলে চিনেমাটো। মানে যদি আপোনালোকে থেৰী চাইছে তেন্তে ইউটিউবত ফ্ৰী আছে, সেইটোৱে চাওক। বেবী জন ইজ জাষ্ট মানে বলিউড মছালা মুভি বনাই দিছে মানে। আৰু থেৰী সময়ত কৰিব গৈছিলে, যিটো নোৱাৰিলে। বৰুণ ধাৱনকো দেখাব নোৱাৰিলে। বৰুণ ধাৱন ইমান সি ভাল এক্টাৰ হয়, মিছা নহয়, বাট সেইটোৱে হৈছে ন, ডাইৰেক্টৰটোৱে তাক প্ৰেজেণ্ট কৰিব, তাক জোৰ জবস্তি থালাপাতি বিজাই তাক চাগে ছবি মানে ওলাব বিচাৰিছিলে, বাট ওলাব নোৱাৰিলে। আৰু লগতে ইয়াত কীৰ্তি সুৰেশ লৈছে, তাই ইমান ভাল এক্ট্ৰেছ, তাই যিমানটো কৰিব দিলে তাই ভাল কৰিলে। জেকি শ্ৰফ ভিলেন লোক ইমান হেভি দিছিলে, কিন্তু কি ক'ম আৰু মানে ভিলেনৰ দাবদাবাটো নাপালোঁ চিনেমাটোত দেই। আৰু মোৰ জানে আৰু মই ডাইৰেক্ট যিটো পাওঁ মুভিটো ফিল কৰি, সেইটোৱে ডাইৰেক্ট অপেনলি কৈছোঁ। আৰু আপোনাৰ কি ক'ম আৰু কোন আছিলে, বৰুণ ধাৱনৰ কথা কৈ দিলোঁ, তাক জোৰ জবস্তিত চুচিব বিচাৰিলে থালাপাতি বিজয় বনাবলৈ। কীৰ্তি সুৰেশ নিজৰ জেগাত এক্টিং বঢ়িয়া। আৰু ইয়াৰ যিবোৰ একশ্যন চিনছ ইমান ট্ৰেইলাৰতে দেখিয়ে পালোঁ বুলিয়ে ক'ব পাৰি। আৰু ইমান এটা হেভি নালাগিলে, মানে একদম ৱাও, চিঞৰ মাৰি গ'লে বোলে ৱা। মানে একচুৱেলি চাউথৰ মুভিত যিটো এটা মানে মাছ মুভমেণ্ট থাকে ন, একশ্যন চেকশ্যন, সেইবোৰ নাই। বাকী শ্ল' মোশ্যন এইবোৰ চব ঠিকে আছিলে। বাকী মই ক'ম ইউটিউবত ফ্ৰীকৈ আছে, আপোনালোকে সেইটোৱে চাই ল'ব। বাকী সেইটোৱে আৰু সিমানে ক'লোঁ। ইউটিউবত ফ্ৰীকৈ আছে চাগে, এতিয়া সেইটো আঁতৰাই দিব। থেৰী বুলি আছে, 2016 হয়, থালাপাতি বিজয়ৰ তাত চোৱেক চাব, বৰুণ ধাৱনক পাহৰি যাব, ঠিক আছে। চ' সেই ছলমান খানৰ 10 মিনিটছৰ যিটো কেমিঅ' আছিলে, সেইটোৱে মোক চবতকৈ বেছি ভাল লাগিলে। আৰু থামানৰ মিউজিকটো তাতকৈ বাহিৰে মোক একো ভাল নালাগিলে, ঠিক আছে। তো মুভিটোক যদি মই 5ৰ ভিতৰত ৰেটিং দিম, তো মই 2 দিম। আৰু 2হে দিম দেই, 2.5 দিম ভাবিছিলোঁ মিউজিকৰ কাৰণে, না, বাট ফ্ৰম মাই চাইড ইটছ 2 ৰেটিং, ঠিক আছে। খ্ৰীষ্টমাছত বহুত ডাঙৰকৈ কাটিলে, এডাপ্টেশ্যন বুলি কৈ ৰিমেক জুপিয়াই দিলে। তো মই মুভিটো যিমান দেৰি চালোঁ মানে একো ৱাও ফিল নহ'ল, ঠিক আছে। বাকী চবকে উইচিং মেৰী খ্ৰীষ্টমাছ, ঠিক আছে। আৰু এই ভিডিঅ'টো ইমানতে সামৰিলোঁ, নেক্সট ভিডিঅ'লৈ আহিছোঁ, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় আই অসম।